এটা ইনফৰমেশ্যন পালোঁ যে ধেমাজিৰ গেলুৱাত এটা উট আনি থৈছে হান্নান খান নামৰ এটা গৰু মাফিয়াই। তাৰপৰা আমি যেতিয়া ইনভেষ্টিগেট কৰিলোঁ, খা খবৰ ল'লোঁ, তেতিয়া গম পালোঁ যে ই কুৰবানীৰ কাৰণে আনিছিলে। আমি ততাতৈয়াকৈ আমি ধেমাজি আৰক্ষীৰ লগত যোগাযোগ কৰিলোঁ। তাৰপিছত আপোনাৰ চিলাপথাৰ থানাই থানা গৈ পালোঁ। চিলাপথাৰ থানাই তেওঁলোকৰ টীম পঠিয়ালে তালৈ। তাৰপিছত আমি উটটো এগেইনষ্টত আমি FIR নাই দিয়া, তেওঁলোকে চমুটাই ফাইল কৰিছে। তেওঁলোকে উটটো জব্দ কৰি আনিলে। অনাৰ পিছত আমি কোৰ্টত এপিল কৰিলোঁ। কোৰ্টৰ পৰা বৰ্তমান এতিয়া আমাৰ কাষ্টাডিত আছে, আণ্ডাৰ ট্ৰিটমেণ্ট আছে। আপোনালোকক কি এইটো অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত আছে? আমি আৰ্ট ফৰ এভৰিৱান বুলি এটা অৰ্গেনাইজেশ্যন যোৱা বছৰ ছেপ্টেম্বৰ মাহত আমি জন্ম হৈছিলোঁ। আমি বিভিন্ন ধৰি লওক বিভিন্নজন যোনে ইণ্ডিভিজুৱেলি জীৱ জন্তুৰ কাৰণে কাম কৰি আছিলোঁ, সেই গোটেই মানুহখিনিক ডক্টৰ অনিতা ডেকা বৰা বাইদেৱে সংগঠিত কৰিলে। কৰাৰ পিছত আমি এটা অৰ্গেনাইজেশ্যন ৰেজিষ্টাৰ কৰিলোঁ। তাৰপিছত আমি জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ যে আমাক জীৱ জন্তুখিনি আমি যিখিনি উদ্ধাৰ কৰোঁ, তেওঁলোকক ৰাখিবলৈ কাৰণে এইবোৰ আমাক জেগা এটা লাগে। তেওঁলোকে আমাক এই এৰিয়াটো দিলে। দিয়াৰ পিছত আমি এটা মানে আপোনাৰ যিখিনি আশ্ৰয়বিহীন বা আপোনাৰ মালিকবিহীন যিখিনি জীৱ, যিখিনি ট্ৰিটমেণ্ট লাগে, ধৰি লওক এক্সিডেণ্ট কেছ অন্যান্য তেনেকুৱাখিনি আমি ইয়াতে কৰি আছোঁ। এতিয়া বৰ্তমান উটটো আছে আমাৰ লগত, আপোনাৰ ঘোঁৰা আছে, গৰু আছে, আপোনাৰ বিভিন্ন মানুহে ঘটিয়াই দিয়া ক্ৰুৱেল্টি কেছ, তাৰপিছত মানুহে অত্যাচাৰ কৰি পোহা কিছুমান কুকুৰ আছে আপোনাৰ, আৰু ৰাস্তাত ৰোড এক্সিডেণ্টৰ কুকুৰ আছে, পেৰালাইজ কুকুৰ আছে, গাড়ীয়ে খুন্দিয়াৰ পিছত পেৰালাইজ হৈছে, যিখিনি ভাল নহয়গৈ, সেইখিনি আমাৰ লগতে থাকি যাব। আমাৰ অসমৰ জলবায়ুটো উটৰ কাৰণে চুইটেবল নহয়। আৰু উটটো আপোনাৰ জয়পুৰৰ ওচৰত জয়ছেলমেৰ বোলা এটা জেগা, তাৰ এখন বজাৰৰ পৰা কিনি আনিছে, আনি ধেমাজি পাইছিল। এই যে আনিলে, সেই অনাৰ প্ৰক্ৰিয়াটো বৈধ নে অবৈধ? সম্পূৰ্ণ অবৈধ। আমাৰ ওচৰত যিখিনি ইনফৰমেশ্যন আছে, আমি যিখিনি বিভিন্ন সূত্ৰৰ পৰা গম পাইছোঁ, আপোনাৰ ৰাজস্থানৰ পৰা অসমলৈ জলকীয়া আহে, শুকান জলকীয়া। এই শুকান জলকীয়া অনা গাড়ীৰ মাজত আনিলে ধুবুৰীৰ মৌলানা এটাই, সি এটা উট নাই অনা, প্ৰায় 17টামান উট আনিছিলে। আৰু মাজে মাজে ধুবুৰীলৈ আহে। আজি অলপ দিনৰ যোৱা বছৰতো ধুবুৰীত আপোনাৰ 1 ট্ৰাক উট ধৰিছিলে। আপোনাৰ অনাৰ পিছত নগাঁও, হোজাই, তাৰ কিছুমান মুছলমান মানুহে উটবিলাক কিনি মাৰি খায়। এইটো এটা চোৰাং সৰবৰাহ, এটা বৃহৎ নেটৱৰ্ক, এটা নেক্সাছ এটা। মই অসমৰ DGP মহোদয়ক মই অনুৰোধ কৰিম যে এই গৰুৰ চিণ্ডিকেটৰ নিচিনাকৈ যিটো উটক লৈ এটা চিণ্ডিকেট চক্ৰ এটা জন্ম হৈছে, যিটো আপোনাৰ ধুবুৰীলৈ সোমাই, ধুবুৰীৰ পিছত যায় নগাঁও, বিভিন্ন জিলা আৰু খাৰুপেটীয়া যায়, বেলেগলৈ নাযায়। ধুবুৰীলৈ আহিব উটখিনি, তাৰপৰা ভাগ হৈ পেলাই নগাঁৱলৈ যাব, কেইটামান খাৰুপেটীয়ালৈ যাব। তাৰপিছত খাৰুপেটীয়া আৰু নগাঁৱৰ পৰা অসমৰ বিভিন্ন ঠাইৰ মানুহবিলাকে নি পেলাই খায়গৈ। এতিয়া আপোনালোকে উটটো কি কৰিছে? এই উটটো আমি বৰ্তমানটো আমাৰ ওচৰত আণ্ডাৰ ট্ৰিটমেণ্ট, গোটেই গাত মেগত লাগি সৰু পোক দি গৈছিলে, ঘাঁহ লাগি পেলাই দিনে অত্যাচাৰ কৰি তাৰ ট্ৰিটমেণ্টত আছে। ট্ৰিটমেণ্টত ভাল হোৱাৰ পিছত আমি অৰ্গেনাইজেশ্যনৰ লগত কথা কৈছোঁ, যোনে উটৰ কাৰণে কাম কৰি আপোনাৰ ৰাজস্থানত, UPত বা গুজৰাটত তেনে অৰ্গেনাইজেশ্যনৰ লগত আমি কথা পাতি ভালত আমি চেষ্টা পুছ বেক কৰিবলৈ, আকৌ সেই ঠাইলৈ পাবলৈ কোনোবা অৰ্গেনাইজেশ্যন তাৰ মাত। এই যে আপোনালোকে উটটো আনি কৰিছে, কথা বিভিন্ন সন্মুখীন হৈছিলে নেকি? আমি বাধা তেনেকুৱা একো সন্মুখীন হোৱা নাই। আমি খুব বস্তুটো যিটো হেণ্ডঅভাৰ প্ৰচেছটো ধেমাজি জিলাক ফেচিলিটি কৰিছে, ধেমাজি জিলাকে, আৰু কোৰ্টৰ ফালৰ পৰাও চুইফলি আমি অৰ্ডাৰটো পাইছোঁ। তাত বাধা আমি একো সন্মুখীন, এতিয়াও আমাৰ ওচৰত আছে, ঠিকেই আছে। এতিয়া কথাটো হ'ল, আমি এটা অনুৰোধ কৰিম, হান্নান খান যিজন জড়িত, তেওঁ ভালেমানখিনি ইনফৰমেশ্যন আগত দিছে এই পাছতলৈ, তেওঁকে লৈ বস্তুটো অকণ ইনভেষ্টিগেট কৰক। হান্নান খানক থানাৰ পৰা বেল দিছে, সেইটো লৈ আমি অকণ আঘাত পাইছোঁ। কাৰণ এনেকুৱা এটা মানুহ এজনক বেল দিব নালাগে, অকণ শাস্তিটো পোৱাটো উচিত আছিল।